কেতিয়াবা জীৱনত এনেকুৱা সময় আহে, এনেকুৱা লাগে সকলো সমস্যাই যেন লগ নেৰা নিচিনা অনুভৱ হয়। এনেকুৱা কিয় হয়? মানুহৰ জীৱনত যেতিয়া দুখৰ সময় আহে তেতিয়া কি কৰা উচিত? দুখৰ পৰা পলাব নে দুখৰ সৈতে যুঁজি সুখক জীয়াই ৰাখিব? যাৰ জীৱনত বেয়া সময় চলি আছে তেওঁলোকৰ বাবে লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টো। যেতিয়া বেয়া সময় মানুহৰ জীৱনলৈ আহে সকলো সমস্যাই একেলগে জুমুৰি দি ধৰেহি। এনেকুৱা লাগে কাষত কোনো নাই, কোনেও অলপো সহায় নকৰে, সহযোগ নকৰে। চাৰিওফালে কেৱল অকলশৰীয়া যেন লাগে। নিজকে পৰাজিত মানুহৰ দৰে দুৰ্বল অনুভৱ কৰা যায়। যুঁজিবলৈ সাহস বিশ্বাস সকলো হেৰুৱাই পেলায়। এটা উদাহৰণ দিওঁ আপোনাক। এবাৰ এজন গুৰুৱে পুৱাই শিষ্যসকলৰ সৈতে নদীত গা ধুবলৈ গৈছিল। কিন্তু গা নুধুই বৈ থকা নদীখনৰ সমীপত থকা এজোপা গছৰ তলত আহি বহেহি গুৰুদেৱ। আৰু তেনেকৈয়ে পুৱাৰ পৰা আবেলি হয়হি। তেতিয়া গুৰুৰ কাষলৈ আহি এজন শিষ্যই সুধিলে, গুৰুদেৱ, আমিতো ইয়াত গা ধুবলৈহে আহিছিলোঁ, পুৱাৰে পৰা আবেলি হ'লহি, আচলতে আমি কেতিয়া গা ধুম? তেতিয়া গুৰুদেৱে ক'লে, যেতিয়া এই নদীখন স্তব্ধ হৈ যাব, শান্ত হৈ যাব, তেতিয়াই আমি গা ধুম। তেতিয়া শিষ্যজনে ক'লে, গুৰুদেৱ, এয়াতো বোৱতী নদী, এয়া কেনেকৈ সম্ভৱ? কেনেকৈ স্তব্ধ হ'ব এই নদীখন? তেতিয়া গুৰুদেৱে ক'লে, মানুহৰ জীৱনটো এই নদীখনৰ দৰে। মানুহৰ জীৱনটো এনেকৈ সুখ আৰু দুখ বৈ থাকে। যদি আমি দুখৰ ওচৰত হাৰ মানি বহি যাওঁ আৰু ভাবোঁ যেতিয়া দুখ শেষ বা বেয়া সময় শেষ হ'ব তেতিয়া আমি কিবা এটা কৰিম, এনেকুৱা স্থিতি আমি জীৱনত একোৱে কৰিব নোৱাৰিম। কাৰণ সুখ দুখ জীৱনৰ নিয়ম, প্ৰকৃতিৰ নিয়ম। আৰু সেইবাবেই এই বেয়া সময়তো আমি আগবাঢ়িব লাগিব। জীৱনত আমি কেতিয়াও হাৰ মানা উচিত নহয়। বিফলতাৰ কথা উলিয়াইছেই যেতিয়া, থমাছ এডিছনৰ কথাই ভাবকচোন। আমাক পোহৰ দিয়া বাল্বটো বনাবলৈ বাৰু তেওঁ কমখন যন্ত্ৰণাৰ সন্মুখীন হৈছিল নে বাৰে বাৰে বিফল হৈছিল? তেওঁক এদিন এজনে সুধিছিল, আপুনি বাল্বটো আৱিষ্কাৰ কৰোঁতে হাজাৰবাৰ ব্যৰ্থ হৈছিল, কেতিয়াও আপুনি বিশ্বাস হেৰুৱাই পেলোৱা নাছিলনে? থমাছ এডিছনে তেতিয়া ক'লে, মই কেতিয়াও হতাশ হোৱা নাছিলোঁ। সেই হাজাৰ ব্যৰ্থতাৰ পৰা মই শিকিলোঁ, তেনেকৈ বাল্ব বনাব পাৰিলোঁ। এলবাৰ্ট আইনষ্টাইনৰ পৰা শিক্ষা লওকচোন। 4 বছৰলৈকে একো ক'বই পৰা নাছিল। মানসিকভাৱে তেওঁ দুৰ্বল বুলি কৈছিল সকলোৱে। সেইজন আইনষ্টাইনে নিজৰ থিয়ৰীৰ বলত সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হোৱা নাইনে? ইচ্ছা আৰু শক্তিৰ জৰিয়তে আমিও জীৱনত বহুত কিবা কিবি কৰি দিব পাৰোঁ। কিন্তু আমি ব্যৰ্থতা বিফলতাৰ দুখত হাৰ মানি যাওঁ, দুখলৈ ভয় কৰি থমকি ৰওঁ আৰু আগুৱাই যোৱাৰ পৰা আঁতৰি যাওঁ। জীৱনত অহা প্ৰতিটো বেয়া সময়ে আমাক কিবা নহয় কিবা এক শিক্ষা দি যায়। ভাল সময়ে সমাজখনৰ আগত পৰিচয় কৰালে মই কেনেকুৱা, আৰু বেয়া সময়ে মোক বুজাই দিলে দুনিয়াখন কেনেকুৱা। গতিকে জীৱনত যিমানে বেয়া সময় নাহক ধৈৰ্য নেহেৰুৱাব। বেয়া সময়ৰো এদিন বেয়া দিন নিশ্চয় আহিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।